নমস্কাৰ স্বাগতম গাঁও চহৰ জিলাৰ খবৰলৈ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী অসাধু ব্যৱসায়ত নাকি লগাবলৈ সাজু হৈছে প্ৰশাসন কামৰূপ মহানগৰ জিলাত গঠন কৰা হ'ল 4টা স্কোৱাড দল প্ৰতিটো দলকে নেতৃত্ব দিব 21জনকৈ এছিএছ বিষয়াই প্ৰশাসনে নিৰ্ধাৰণ কৰাতকৈ অধিক মূল্য ললে অভিযোগ ফোন নম্বৰ যোগে গ্ৰাহকে দাখিল কৰিব পাৰিব এই অভিযোগ আলু 20 টকা পিয়াজ 40 টকা 18 টকাকৈ তেওঁলোকে বিক্ৰী কৰে আৰু যিসমূহ খুচুৰা ব্যৱসায়সমূহে আলুটো 20 টকাৰ পৰা 24 টকাৰ ভিতৰত বিক্ৰী কৰি আহিছে খুচুৰা ব্যৱসায় যিসকল আছে বগা পিয়াজটো তেওঁলোকে 20ৰ পৰা 28ৰ ভিতৰত কিনি পেলায় তেওঁলোকে এনে ধৰণৰ आलू 25 रुपया प्याज 40 रुपया माल जेहेतु हिसाबत আহিব মই তো রিটেল না হোলসেলত যে দিয়ে আজি 2100 টাকা আলু আছে और प्याज के 35 37 আছে কিমান দাম বিক্রি কৰিম আপনিয়ে কক 1500 টাকা কুইন্টাল বেঙ্গলৰ আৰু আমাৰ আগ্ৰা আলুটো কিমান আগ্রা 22 আগ্ৰা 2200 টাকা কুইন্টাল পিয়াজ 4000 ৰঙা 40 টকা প্ৰশ্ন হৈছে জিলা প্ৰশাসনে গঠন কৰা স্কোৱাড দলৰ কিবা হট কাম আহিবনে নে নিয়ম মাফিক হ'ব স্কোৱাড দল কেমেৰা পাৰ্সন সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গোৱালপাৰা সামৰিক চিকিৎসালয়ত আজি এক অগ্নিকাণ্ডৰ সূত্ৰপাত হয় শিশুৰ বিশেষ যতন কক্ষত সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰথম পিহে প্ৰাণৰক্ষা পৰিছে 14টিকৈ শিশুৰ জিএমচিলৈ স্থানান্তৰ কৰা হয় চিকিৎসাধীন 4টিকৈ শিশুক কোলাত কেঁচুৱা লৈ লৰা ধপৰা এম্বুলেন্সৰ ফালে ঢাপলি পিতৃৰ জুই লাগিছে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত লাগিছে জুই শুকুৰবাৰৰ দুপৰীয়া দৃশ্য গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ শিশুৰ বিশেষ যতন কক্ষত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড এই অগ্নিকাণ্ডত কথম্পি প্ৰাণ ৰক্ষা 14টা শিশুৰ এটা ইনভেষ্টিগেশ্যন হ'ব আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ত এজন এডিচি লেভেলৰ এটা এনকুৱাৰী দিম মই এইটো এনকুৱাৰী হ'লেহে একজেক্ট কাৰণটো কি কাৰণে হ'ল এইটো আমি গম পাম গতিকে এইটো আমি ব্যৱস্থা কৰি আছোঁ চিভিল হস্পিটেলৰ যিখিনি মানুহ আছিলে ধৰক নাৰ্ছ আদি কৰি তেওঁলোকে 14জন শিশু আছিলে গোটেইকেইজনকে বাচ্চাকেইটাক আমাক হেৰি কৰিছে এতিয়া বৰ্তমান আমি বেলেগ বেলেগ প্ৰাইভেট হস্পিটেলত শ্বিফটিং কৰি দিছোঁ জুই লগাৰ পিছতে হাস্পতালত সৃষ্টি হয় হুৱা দুৱা পৰিৱেশৰ আতংকিত হৈ পৰে শিশুৰ অভিভাৱকসকল অগ্নি নিৰ্বাপক বাহিনীয়ে বহু সময় ধৰি চেষ্টা চলোৱাৰ অন্তত নিৰ্বাপিত হয় জুই মোৰ পৰিয়ালৰ সৰু ভাইটিৰ বেবী এটা যোৱা পৰহি হৈছে দেৱ শিশু 13টা আছিলে সেই শিশুকেইটা দৈৱক্ৰমে আজি ৰক্ষা পৰিলে ভয় লাগিছে কিবা হৈ যাব নেকি ল'ৰা নে সন্তান ছোৱালী মোৰ ডাঙৰ দুৰ্ঘটনাৰ পৰা আমি বাচিছোঁ 14জনকে শিশু আছিল এইটো একচুৱেলি কাৰেণ্টৰ পৰাই জুইটো লাগিছিল আমি যিখিনি গম পালোঁ মই ডিচিক কৈছোঁ এডিচি লেভেল এটা ইনকুৱাৰী দিব দিছোঁ এসপ্তাহৰ ভিতৰত এইটো ৰিপৰ্ট দিব লাগিব কি কাৰণত জুইটো লাগিল গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অৱশেষত প্ৰত্যাহাৰ হ'ল বিতৰ্কিত কৃষি আইন কৃষকৰ প্ৰায় এবছৰীয়া প্ৰতিবাদত সেৱা মানি গুৰু নানকৰ জন্ম দিৱসৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে 3খন নতুন কৃষি আইন বাতিল কৰাৰ কথা অনাগত সংসদ অধিৱেশনতে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ হ'ব কৃষি আইন 3খন हमने 3 कृषि कानूनों को वापस लेने का रिपील करने का निर्णय लिया है গুৰু নানক জয়ন্তীৰ পুৱাই প্ৰতিবাদী কৃষকসকলে প্ৰধানমন্ত্ৰী মোদীৰ সুখবৰ প্ৰত্যাহাৰ হ'ল 3খন নতুন কৃষি আইন পঞ্জাৱ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ থকাৰ সময়তে প্ৰত্যাহাৰ হ'ল বিতৰ্কিত কৃষি আইন প্ৰায় এবছৰ ধৰি কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ অন্তত কৃষকৰ দাবী মানি ল'লে কেন্দ্ৰীয় চৰকাৰে গুৰু নানক জয়ন্তীৰ পুৱাই দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে নতুন কৃষি আইন প্ৰত্যাহাৰৰ কথা हमने 3 कृषि कानूनों को
वापस लेने का, रिपील करने का निर्णय लिया है। इस महीने के अंत में शुरू होने जा रहे संसद सत्र में, इसी महीने में, हम तीनों कृषि कानूनों को रिपील करने की संवैधानिक प्रक्रिया को पूरा कर देंगे। কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে আমাৰ তপস্যাত হয়তো খুঁত ৰৈ গ'ল, যাৰ বাবে কৃষকসকলক কৃষি আইনৰ উপকাৰিতাৰ কথা বুজাব নোৱাৰিলো। साथियों, मैं आज देशवासियों से क्षमा मांगते हुए सच्चे मन से और पवित्र हृदय से कहना चाहता हूं कि शायद हमारी तपस्या में ही कोई कमी रही होगी, जिसके कारण दिए के प्रकाश जैसा सत्य कुछ किसान भाइयों को हम समझा नहीं पाए। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ক'লে আমি মূলতঃ দেশৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে সংস্কাৰ সাধন কৰি নতুন কৃষি আইন কেইখন আনিব বিচাৰিছিলো, কিন্তু বহু কৃষকে আমাক বিশ্বাসেৰে গ্ৰহণ কৰিলে যদিও গ্ৰহণ নকৰিলে বহু কৃষকে। মই যি কৰিছিলো কৃষকৰ বাবেই কৰিছিলো, দেশৰ বাবেই কৰিছিলো। कृषि अर्थशास्त्रियों ने, वैज्ञानिकों ने, प्रगतिशील किसानों ने भी उन्हें कृषि कानूनों के महत्व को समझाने का भरपूर प्रयास भी किया। हम पूरी विनम्रता से, खुले मन से उन्हें समझाते रहे। हमने किसानों की बातों को, उनके तर्क को समझने में भी कोई कोर कसर बाकी नहीं छोड़ी। कानून के जिन प्रावधानों पर उन्हें ऐतराज था, सरकार उन्हें बदलने के लिए भी तैयार हो गई। 2 साल तक हमने इन कानूनों को सस्पेंड करने का भी प्रस्ताव दिया। इसी दौरान ये विषय माननीय सर्वोच्च न्यायालय के पास भी चला गया। ये सारी बातें देश के सामने है। উল্লেখযোগ্য যে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ হাজাৰ হাজাৰ কৃষকে 2020 চনৰ নৱেম্বৰৰ পৰাই দিল্লীৰ ৰাজপথত বাহৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণা কৰাৰ লগতে কৃষকসকলক ৰাজপথ এৰি কৃষি ক্ষেত্ৰলৈ উভতি যাবলৈও আহ্বান জনায়। मैं आज अपने सभी आंदोलनरत किसान साथियों से आग्रह कर रहा हूं, आज गुरु पर्व का पवित्र दिन है। अब आप अपने अपने घर लौटे, अपने खेत में लौटे, अपने परिवार के बीच लौटे। आइए एक नई शुरुआत करते हैं, नए सिरे से आगे बढ़ते हैं। আনহাতে প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণাৰ পিছতে প্ৰতিবাদী কৃষকৰ নেতা ৰাকেশ টিকাইটিৰ মন্তব্য, সদনত কৃষি আইন প্ৰত্যাহাৰ নোহোৱালৈ অব্যাহত থাকিব কৃষকৰ প্ৰতিবাদ। नहीं होगा, स्थगित हमारा आंदोलन अभी चलता रहेगा जब तक ये पार्लियामेंट में वापसी नहीं होता, जब तक पूर्ण रूप से एमएसपी पे, गारंटी पे क्या कहते हैं, जब तक भारत सरकार से बातचीत नहीं होगी। কৃষি আইন প্ৰত্যাহাৰৰ পিছতে অসমতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উদযাপন কৰে বিজয় উৎসৱ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু প্ৰধানমন্ত্ৰীৰ কৃষি আইন বাতিলৰ ঘোষণাৰ পিছতে অসমতো আৰম্ভ হৈছে প্ৰতিক্ৰিয়া। কৃষি আইন বাতিলৰ আঁৰত উত্তৰ প্ৰদেশ, পাঞ্জাৱৰ নিৰ্বাচন বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়েও। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ আন্দোলনৰ প্ৰতি সন্মান জনাই শুকুৰবাৰে বাতিল কৰিলে প্ৰস্তাৱিত 3খন আইন। আইন 3খন বাতিলৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া। আইন বাতিল কৰিবলগীয়া পৰিস্থিতিয়ে অধপতন ঘটালে মোদীৰ অহংকাৰ। কৃষি আইন বাতিলৰ আঁৰত উত্তৰ প্ৰদেশ, পঞ্জাৱৰ নিৰ্বাচন। এয়া দেশৰ কৃষকৰ ঐতিহাসিক বিজয় বুলি অভিহিত কৰে ভূপেন বৰাই। আজি সমগ্ৰ ভাৰতবৰ্ষৰ কৃষক ৰাইজৰ জয় হৈছে। আজি যেতিয়া উত্তৰ প্ৰদেশ আৰু পঞ্জাৱত নিৰ্বাচনত যে বিজেপি ধাৰাশায়ী হ'ব, বিজেপিক যে তাৰ কৃষক ৰাইজে মিলি নিৰ্মূল কৰিব, সেই কথাটো তেওঁলোকে পূৰ্বানুমান কৰিব পাৰি এতিয়া ৰাইজৰ চৰণত ধৰি তেওঁলোকে ক্ষমা খুজিছে। আজি কৃষকৰ জয় হৈছে আৰু মোদী ডাঙৰীয়াৰ অহংকাৰ অধপতন হৈছে।
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীক সকিয়নি দি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। কাৰ আমি কেতিয়াও নেমানো, কাৰ আমি বিৰোধিতা কৰিছিলোঁ, কাৰ আমি বিৰোধিতা কৰি যাম আৰু এই চৰকাৰে যদি কাৰ বাতিল নকৰে ইয়াৰ পৰিণতি চৰকাৰে ভুগিব। যোৱা সময়ছোৱাত কাৰ আন্দোলন কৰা মানুহখিনিক ভাগ ভাগ কৰি কিছুমানক বিভিন্ন ধৰণে প্ৰলোভিত কৰি আৰু কোভিড পৰিস্থিতিৰ কাৰণে সেই আন্দোলনটো প্ৰশমিত হৈছিল। কিন্তু আজি অসমৰ ৰাইজে গম পাইছে যে এটা যুদ্ধংদেহীভাৱে ধাৰাবাহিকভাৱে যদি এখন যুদ্ধ চৰকাৰৰ বিৰুদ্ধে কৰা যায় অসমৰ ৰাইজৰ নিশ্চয় জয় হ'ব। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বিফলতা সন্দৰ্ভত আন্দোলনকাৰী নেতাৰ আপোচহীন স্থিতি ক্ষুদ্ধাৰ সমালোচনাৰে বিধায়ক অখিল গগৈৰ মন্তব্য। নাগৰিকত্ব সংশোধনী আইন যে আমি বাতিল কৰিব নোৱাৰিলোঁ, তো এই ক্ষেত্ৰত যে আমি বিফল হ'লোঁ, আমাৰ আপোচ কৰা সংগ্ৰামী তাৰ কাৰণে জগৰীয়া নহয়নে বাৰু? মই জেলত গুচি গ'লোঁ, আমাৰ কৃষক মুক্তিৰ ওপৰত নিষিদ্ধতা নিচিনা ব্যৱস্থা গ্ৰহণ কৰা হ'ল আৰু তাৰ পাছত দেখা গ'ল যে বিভিন্ন সংগঠনবিলাকক বিভিন্ন ধৰণে কাবু কৰি দি বিভিন্ন ধৰণে মেনেজ কৰি দি এই সংগ্ৰামক বিফল কৰা হ'ল। ইফালে প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতে ৰাজ্যৰ কৃষক সমাজত পৰিলক্ষিত হৈছে উৎসাহৰ ঢল। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰিছে বিজয় উৎসৱ। দৈয়াঙৰ মেৰাপানী টাউনতো কৃষক মুক্তিৰ সদস্যসকলে সমদল কৰি নৃত্য গীতৰ মাজেৰে প্ৰকাশ কৰে আনন্দ উৎসাহ। তেওঁলোকে আজি আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল। আজি নৰেন্দ্ৰ মোদী চৰকাৰে আত্মসমৰ্পণ কৰি নিজে মিডিয়াৰ আগত আহি ক'বলৈ বাধ্য হ'ল যে মই কৃষকৰ ওচৰত হাৰ মানিছোঁ। গতিকে এটা কৃষক সংগঠন হিচাপে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰণে তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে? কৃষি আইন বাতিল কৰিবলগীয়া পৰিস্থিতিৰ দ্বাৰাই নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰৰ পতন আৰম্ভ হৈছে বুলি মন্তব্য কৰি অসমত পুনৰ কা বিৰোধী আন্দোলন ব্যাপক ৰূপ দিয়াৰ অংগীকাৰ কৃষক সংগঠনটোৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উঠিছো বাতৰিৰ মাজলৈ। 24 কোটি টকালৈ উঠিল এটা মহৰ দাম। যোধপুৰৰ এখন মেলাৰ আকৰ্ষণ হ'ল এই মহটো। মহটোৰ খাদ্যৰ বাবে গৰাকীয়ে প্ৰতিমাহে ব্যয় কৰে 2 লাখ টকা। 24 কোটি টকীয়া এটা মহ। হিষ্ট-পুষ্ট বিশাল আকাৰ। আকাৰ অনুসৰিয়ে নাম দিয়া হৈছে ভীম। ভীমৰ উচ্চতা 6 ফুট, ওজন 1500 কিলোগ্ৰাম। যোধপুৰৰ এখন মেলাত ভীমে বিশেষভাৱে চৰ্চা লাভ কৰিছে। এজন আফগান শ্বেখে ভীমক ক্ৰয় কৰিবৰ বাবে আগবঢ়াইছে 24 কোটি টকা। কিন্তু ভীমক বিক্ৰী কৰিবলৈ সন্মত নহল মালিক অৰবিন্দ জাগিদ। কাৰণ কলা বৰণৰ মসৃণ ছালৰ গৰাকী ভীম অৰবিন্দ জাগিদৰ বাবে গৌৰৱ। ভীমক চোৱা চিতা তথা খাদ্যৰ বাবে অৰবিন্দ জাগিদৰ প্ৰতিমাহে ব্যয় হয় 2 লাখ টকা। অৰবিন্দ জাগিদে বিভিন্ন মেলাত প্ৰদৰ্শনৰ বাবে লৈ যায় ভীমক। ভীমে বহুকেইখন জীৱ জন্তুৰ প্ৰদৰ্শনীত লাভ কৰিছে বহু পুৰস্কাৰো। অৰবিন্দ জাগিদে কেৱল প্ৰদৰ্শনী নহয়, এই প্ৰজাতিৰ মহৰ সংৰক্ষণৰ বাবে প্ৰচাৰো চলায়। আফগান শ্বেখে 24 কোটি টকা দিয়া এই মহটোৰ শুক্ৰ বীৰ্য বিক্ৰী কৰি অৰবিন্দ জাগিদে অৱশ্যে প্ৰতি বছৰে লাভ কৰে এক বৃহৎ অংকৰ ধন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰিৰ সময় হৈছে আন এটি বাণিজ্যিক বিৰতি। ZPay and News 18 Network present Crypto Ki Samajh। নমস্কাৰ, আপোনালোকক আকৌ এবাৰ ক্ৰিপ্টো কি সমাজৰ এটি নতুন খণ্ডলৈ স্বাগতম জনাইছোঁ। আহক জানো এই সপ্তাহত ক্ৰিপ্টো মাৰ্কেটত কোনবোৰ ডাঙৰ খবৰে খলকনি তুলিছে। ভাৰতত ক্ৰিপ্টোৰ ওপৰত প্ৰথমবাৰৰ বাবে হোৱা সংসদীয় কমিটিৰ বৈঠকত সহমত প্ৰকাশ পায় যে ক্ৰিপ্টো কাৰেন্সি কোনো ৰকমেই বন্ধ কৰিব নোৱাৰি, বৰং ইয়াক সক্ৰিয় কৰিবই লাগিব।
জয়ন্ত সিনহাৰ আগুৱাইত ষ্টেণ্ডিং কমিটি অন ফাইনেন্সৰ বৈঠকত ক্ৰিপ্টো এক্সচেঞ্জৰ প্ৰতিনিধি ব্লকচেইন আৰু ক্ৰিপ্টো এছেছড কাউন্সিল ইণ্ডাষ্ট্ৰী বডিজ আৰু অন্যান্য ষ্টক হোল্ডাৰ্ছে অংশগ্ৰহণ কৰে আৰু ক্ৰিপ্টোৰ পৰিচালনা সন্দৰ্ভত আলোচনা কৰে এই বৈঠকত ক্ৰিপ্টোৰ সৈতে জড়িত বহুত ধাৰণাৰ মাজত এক সিদ্ধান্ত গ্ৰহণ কৰা হয় যে ভাৰতত ক্ৰিপ্টোৰ কাৰণে ৰেগুলেটৰী মেকানিজমৰ প্ৰয়োজন আছে হয় কিন্তু ৰেগুলেটৰ কোন হ'ব সেয়া এতিয়াও স্পষ্ট নহয় বৈঠকত এই বিষয়টোৰ ওপৰত থৰপ চৰ্চা হয় যে নিৱেশকসকলৰ পুঁজি কেনেদৰে সুৰক্ষিত কৰা যায় বৈঠকৰ অধ্যক্ষ জয়ন্ত সিনহাই কয় যে ক্ৰিপ্টোত ৰেগুলেশ্যন এণ্ড ইনোভেশ্যনৰ সামঞ্জস্য ৰক্ষা কৰাটো প্ৰয়োজন আৰু ইউজ কেছৰ আধাৰত ইয়াক সহজতে পৰিচালনা কৰিব পৰা যায় সমান্তৰালকৈ দেশত মজুত থকা টেক্স প্ৰণালী ক্ৰিপ্টোৰ ওপৰত প্ৰযোজ্য হ'ব পাৰে এই বৈঠকৰ প্ৰাক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰিপ্টোকাৰেন্সিৰ বিষয়টোৰ ওপৰত বেলেগ বেলেগ মন্ত্ৰণালয় আৰু আৰবিআইৰ সৈতে এক বৈঠকত মিলিত হয় য'ত তেওঁ ড্ৰাগছ আৰু টেৰৰ ফাণ্ডিঙত ক্ৰিপ্টোৰ ব্যৱহাৰৰ ক্ষেত্ৰত চিন্তাৰ কথা ব্যক্ত কৰে অনাগত সময়ত সমাজ সম্বন্ধীয় টোকেনৰ ক্ৰিপ্টো স্পেচত তীব্ৰতাৰে নিজৰ স্থান অক্ষুণ্ণ ৰখাৰ আশা কৰা হৈছে সমাজ সম্বন্ধীয় টোকেন এক প্ৰকাৰৰ ক্ৰিপ্টোকাৰেন্সিয়ে হয় ই এনে এক পদ্ধতি য'ত ইণ্টাৰনেট পাৰ্চনেলিটি বা চেলিব্ৰিটিক তৃতীয় পক্ষীয় প্লেটফৰ্ম বা এজেঞ্চিসমূহৰ সহযোগিতা অবিহনে নিজৰ কাম কাজ মূল্যাংকন কৰাত সহায় কৰে সমাজ সম্বন্ধীয় টোকেন কণ্টেণ্ট ক্ৰিপ্টোৰ বাবে নিজৰ অনুৰাগীৰ পৰিসৰ বৃদ্ধি কৰা আৰু তেওঁলোকক এৱাৰ্ড দিয়াৰ লগতে নিজৰ সৃষ্টিশীল কামৰ বাবে নিজকে ক্ষতিপূৰণ কৰাটো সম্ভৱ কৰি তোলে কল্পনা কৰক যে আপুনি এটা বাতৰি পঢ়িবলৈ এক নিউজ ৱেবছাইটত গৈছে আৰু আপোনাক ৰিৱাৰ্ডৰ মাধ্যমত ক্ৰিপ্টো টোকেন দিয়া হয় যেনেদৰে ইয়াৰ ডিজাইন পুনৰ স্থাপন কৰা হৈছে সেই দিশৰ পৰা ই সমাজ সম্বন্ধীয় টোকেন ৰিয়েল মানিৰ দৰে কাম কৰে এনে টোকেনসমূহৰ সীমিত সংখ্যাই মজুত আছে যাৰ কাৰণে ইয়াৰ চাহিদা যথেষ্ট বৃদ্ধি হ'ব আৰু ইয়াৰ দৰো বৃদ্ধি হ'ব ইয়াৰ উপৰিও ক্ৰিপ্টোৰ নিজা কমিউনিটি সদস্যসকলৰ বাবে ইয়াত আৰু অধিক লাভালাভ অন্তৰ্ভুক্ত কৰিব পাৰে আৰু এনেদৰে অধিক অনুৰাগীক আকৰ্ষিত কৰিব পাৰে ইয়াত কোনো সন্দেহ নাই যে সমাজ সম্বন্ধীয় টোকেন NFT আৰু ক্ৰিপ্টোৰ স্পেচৰ ক্ষেত্ৰত এক নতুন সীমান্ত সেইবাবে ইয়াৰ প্ৰভাৱক বুজিবলৈ কিছু অপেক্ষা কৰিব লাগিব আৰু এতিয়া সময় হ'ল আজি আমাৰ অতিথিৰ লগত সাক্ষাৎ হোৱাৰ আৰু তেওঁক প্ৰশ্ন কৰিবলৈ আজি আমাৰ সৈতে সংযুক্ত হৈ আছে সিদ্ধাৰ্থ চৌগানী ফাউণ্ডাৰ আৰু CEO ক্ৰিবকো গ্লোবেল সিদ্ধাৰ্থজি আপোনাৰ কি অনুভৱ হয় সংসদীয় স্থায়ী সমিতিৰ লগত হোৱা প্ৰথমখন বৈঠক ৰেগুলেশ্যনৰ দিশত এক সকাৰাত্মক পদক্ষেপ হ'ব পাৰেনে ये पार्लियामेंट का इंडस्ट्री के साथ में पहला इंटरैक्शन था इस मीटिंग के अंदर जयंत सिन्हा जी लीड कर रहे थे और उनके काफ़ी कंसर्न्स थे कि इसको करेंसी कहा जाए या असेट कहा जाए या कमोडिटी कहा जाए तो ये इंडस्ट्री से इंटरैक्ट करने के बाद में उनको काफ़ी चीज़ें समझ में आई हैं मुझे लगता है ये एसेट या कमोडिटी के जैसे ट्रीट किया जाना चाहिए और ये इंडस्ट्री के लिए और अपने कंट्री के लिए बहुत अच्छा स्टेप है क्योंकि ये फर्स्ट ऑफिशियल इंटरैक्शन था विद द इंडस्ट्री एंड आई बिलीव काफ़ी सारी चीज़ें क्लियर हुई हैं हम लोगों को रिटन रिस्पॉन्सेस भी देने हैं जो इस हफ्ते के अंत तक हम कमेटी को सबमिट कर देंगे सो होपफुली हम बिल को काफ़ी जल्द देख सकते हैं बाय द अराउंड द विंटर सेशन जो पार्लियामेंट का होगा उसमें हम ये देख सकते हैं ক্ৰিপ্টোৰ সৈতে জড়িত বিশেষ খবৰসমূহ আজিলৈ ইমানেই অহা সপ্তাহত ক্ৰিপ্টো কাৰেন্সিৰ সৈতে জড়িত আৰু বহু আকৰ্ষণীয় খবৰ আপোনালোকলৈ লৈ আহিম নমস্কাৰ ZPay and News 18 Network present Crypto Ki Samajh. Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight